Hello guys, DW ফালৰ পৰা যোনটো নতুনকৈ টিচাৰৰ ভেকেন্সিজ আহিছে সেই ভেকেন্সিবোৰৰ বিষয়ে আজি এই ভিডিঅ'টোত আলোচনা কৰিম আৰু ইয়াত যোনটো এটা কণ্ডিশ্যন মেনশ্যন কৰা আছে স্পেচিয়েল এডুকেটৰ বুলি বা স্পেচিয়েল এডুকেশ্যন বুলি সেইটো কি হয় বা যোনসকলে নৰ্মেল যোনটো BEd আৰু DLEd ডিগ্ৰী কৰিছে এই পোষ্টবিলাকত এপ্লাই কৰিব পাৰিবনে নোৱাৰে সেই বিষয়ে আজি এই ভিডিঅ'টোত আলোচনা কৰিম গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু আপোনালোকে স্পেচিয়েল এডুকেশ্যনত কেনেকৈ এডমিশ্যন ল'ব পাৰিব সেই বিষয়েও এই ভিডিঅ'টোত মই আলোচনা কৰিম যদিহে চেনেলটোত নতুনকৈ আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব যদিহে এনেকুৱা ধৰণৰ ৰিক্ৰুটমেণ্ট নিউজ আগলৈ পাব বিচাৰে গতিকে আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ এইটো আপোনালোকে ৱেবছাইটত পাই যাব মই ৱেবছাইটৰ লিংকটো দি দিম আপোনালোকে ক'ত চেক কৰিব কি এলিজিবিলিটি আছে বা ডেট কেনেকুৱা ধৰণৰ আছে বা কি ডকুমেণ্টছ লাগিব কোন এলিজিবল হ'ব এজ ৰিলেক্সেশ্যন কিমান আছে সকলোবোৰ এই ৱেবছাইটত পাই যাব গতিকে আপোনালোকে চাব পাৰিছে যে DEE আছাম ৰিক্ৰুটমেণ্ট 2025 টোটেল আপোনাৰ 228টা স্পেচিয়েল এডুকেটৰৰ পোষ্ট আহিছে আপোনাৰ টিচাৰৰ কাৰণে LP UP মিলাই পেলাই 228টা পোষ্ট গতিকে এই নেম অফ দ্য পোষ্ট এইটো হ'ল স্পেচিয়েল এডুকেটৰ মই ভিডিঅ' আগলৈ কৈ আছোঁ যে স্পেচিয়েল এডুকেটৰ কোন হয় বা কোনসকলে এই এক্সামটোত বা এই ভেকেন্সিবোৰত এপ্লাই কৰিব পাৰিব সকলোবোৰ বিষয়ে মই ভিডিঅ'ত আলোচনা কৰিম প্ৰথমতে আমি এডভাৰটাইজমেণ্টটো চাই লওঁ নাম্বাৰ অফ পোষ্ট কিমান আছে 228টা পোষ্ট আছে কেটেগৰী ৱাইজ ভেকেন্সিজ LPত আছে 120 আৰু UPত আছে 108টা পোষ্ট পে স্কেলটো আপোনাৰ যোনটো 14,000 to 70,000 থাকিব LP কাৰণে যোনটো গ্ৰেড পে 7,400 আৰু UP কাৰণে চেলাৰীটো সেম থাকিব 14,000 to 70,000 আৰু ইয়াত গ্ৰেড পেটো অলপ বেছি হ'ব যোনটো 8,700 টকা এলিজিবিলিটি ক্ৰাইটেৰিয়া ফৰ DEE আছাম ৰিক্ৰুটমেণ্ট ইয়াৰ আপোনাৰ এজ লিমিটটো লিখা আছে যে এ কেণ্ডিডেট মাষ্ট নট বি লেছ দেন 18 years of এজ আপোনাৰ বয়স 18 বছৰতকৈ কম হ'ব নোৱাৰিব আৰু মোৰ দেন 40 years of এজ ফৰ আনৰিজাৰ্ভ কেটেগৰী যদি আপোনালোকে আনৰিজাৰ্ভ কেটেগৰীৰ পৰা বিলং কৰে তেন্তে আপোনালোকৰ এজ 40তকৈ বেছি হ'ব নোৱাৰিব আৰু ঠিক তেনেদৰে ৰিজাৰ্ভ কেটেগৰীজ কাৰণে যোনবোৰ ৰিলেক্সেশ্যন থাকে সেইবোৰ থাকিবই আৰু আপোনালোকৰ কোৱালিফিকেশ্যনটো ইয়াত মোষ্ট ইম্পৰ্টেণ্ট থিংটো হৈছে কোৱালিফিকেশ্যন যোনটো আপোনাৰ স্পেচিয়েল এডুকেটৰ বুলি কোৱা হৈছে গতিকে আমি আলোচনা কৰোঁ আহক যে স্পেচিয়েল এডুকেটৰ কোন হয় বা আপোনালোকে যদি এতিয়া এডমিশ্যন ল'ম বুলি ভাবিছে নতুনকৈ স্পেচিয়েল এডুকেশ্যনত আপোনালোকে ক'ত সেই এডমিশ্যনবোৰ ল'ব পাৰিব আৰু ফিজবোৰ কেনেকুৱা ধৰণৰ হয় এতিয়া আমি চাওঁ আহক যে যোনটো DED ইন স্পেচিয়েল এডুকেশ্যন সেইটো কি হয় DED ইন স্পেচিয়েল এডুকেশ্যনটো লাগিব আপোনালোকৰ যোনটো ভেকেন্সি আহিছে LP ছেকশ্যনত এপ্লাই কৰিবৰ কাৰণে আপোনালোকে DED ইন স্পেচিয়েল এডুকেশ্যন থাকিব লাগিব আৰু যদিহে আপোনালোকে UP ছেকশ্যনত পঢ়াব বিচাৰে BEd ইন স্পেচিয়েল এডুকেশ্যন থাকিব লাগিব গতিকে আমি চাওঁ আহক এতিয়া DED ইন স্পেচিয়েল এডুকেশ্যন কি হয় DED ইন স্পেচিয়েল এডুকেশ্যন ইজ এ ডিপ্ল'মা ইন এডুকেশ্যন প্ৰগ্ৰেম ডিজাইন টু প্ৰিপেয়াৰ টিচাৰ্ছ হু কেন টিচ এণ্ড ছাপৰ্ট চিলড্ৰেন উইথ স্পেচিয়েল নিডছ যোনটো CWSN বুলি কোৱা হয় অৰ্থাৎ যিসকল ল'ৰা ছোৱালীৰ বা চিলড্ৰেনৰ শিকোঁতে বা পঢ়োঁতে বা বুজোঁতে অসুবিধাৰ সন্মুখীন হয় বা অলপ প্ৰব্লেম ফেচ কৰে সেইসকল ষ্টুডেণ্টছক পঢ়াবৰ কাৰণে এই কৰ্চটো শিকোৱা হয় যে এই কৰ্চটোত সেইসকল কেণ্ডিডেটক কেনেকৈ পঢ়াব বা কেনেদৰে বুজাব কি মেথড ইউজ কৰিব পঢ়াবৰ কাৰণে বা বুজাবৰ কাৰণে সেই সকলোবোৰ এই DED ইন স্পেচিয়েল এডুকেশ্যন কৰ্চটোত শিকোৱা হয় গতিকে আপোনালোকে বুজি পালে যে DED ইন স্পেচিয়েল এডুকেশ্যন কি হয় এইটো এটা এনেকুৱা কৰ্চ যোনটোত আপোনালোকক শিকোৱা হয় যে যিসকল কেণ্ডিডেট আছে বা ষ্টুডেণ্টছ আছে বা চিলড্ৰেন আছে যাৰ শিকোঁতে বা বুজোঁতে অলপ প্ৰব্লেম হয় যিসকল কেণ্ডিডেটক স্পেচিয়েল চাইল্ড বুলি কোৱা হয় সেইসকল ষ্টুডেণ্টক বা চিলড্ৰেনক কেনেকৈ পঢ়াব কি মেথড ইউজ কৰিব বুজাবৰ কাৰণে সেই সকলোবোৰ এই কৰ্চটোত শিকোৱা হয় DED ইন স্পেচিয়েল এডুকেশ্যনটো মেণ্ডেটৰী হয় আপোনালোকে যদিহে DED ইন স্পেচিয়েল এডুকেশ্যন কৰিছে তেনেহ'লে যোনটো LP ছেকশ্যনৰ পোষ্টটোত আপোনালোকে এপ্লাই কৰিব পাৰিব এই কৰ্চটোত আপোনালোকে কেনেকৈ এডমিশ্যন ল'ব বা কেনেকুৱা ধৰণৰ ডিউৰেশ্যন এলিজিবিলিটি কি হয় সেইটো বিষয়ে কৈ আছোঁ ডিউৰেশ্যন আপোনালোকৰ 2 বছৰীয়া হয় 2 বছৰৰ কৰ্চ হয় ৰেগুলাৰ কৰ্চ হয় এলিজিবিলিটি আপোনালোকে যদি HS পাছ কৰিছে এটলিষ্ট 50% মাৰ্কছৰ সৈতে আপোনালোকে এই কৰ্চটোত এডমিশ্যন ল'ব পাৰিব আৰু এইটো কোনে আপোনাৰ ৰেগুলেট কৰে ৰিহেবিলিটেশ্যন কাউন্সিল অফ ইণ্ডিয়া যোনটো RCI বুলি কোৱা হয় সেই RCI এপ্ৰুভছ এণ্ড ৰেগুলেটছ স্পেচিয়েল এডুকেশ্যন কৰ্চেছ এই কৰ্চটো এপ্ৰুভ আৰু ৰেগুলেট কৰে RCI এতিয়া আমি চাওঁ যে অবজেক্টিভ অফ দি কৰ্চ এইটো কৰ্চ মানে কিহৰ কাৰণে আপোনাৰ ওলোৱা হৈছে যে ট্ৰেইন টিচাৰ্ছ টু ৱৰ্ক উইথ চিলড্ৰেন হেভিং ডিছেবিলিটিজ ছাচ এজ যিসকল ষ্টুডেণ্টছ বা চিলড্ৰেনছ থাকে তাৰ ডিছেবিলিটি আছে যেনে আপোনাৰ ভিজুৱেল ইম্পেয়াৰমেণ্ট হিয়াৰিং ইম্পেয়াৰমেণ্ট ইণ্টেলেকচুৱেল ডিছেবিলিটি আৰু অটিজম স্পেক্ট্ৰাম ডিছঅৰ্ডাৰ ডিছেবিলিটি যিসকল চিলড্ৰেনৰ আছে সেইসকল চিলড্ৰেন বা ষ্টুডেণ্টছক শিকাবৰ কাৰণে এই কৰ্চটো ডিজাইন কৰা হৈছে আপোনালোকৰ আসাম গভৰ্ণমেণ্ট যোনটো ৱেবছাইট আছে তাতো আপোনালোকৰ স্পেচিয়েল এডুকেটৰৰ ধুনীয়াকৈ এটা PDF পাব্লিছ কৰা আছে যে কেনেদৰে আপোনালোকে এডমিশ্যন ল'ব কি ক্ৰাইটেৰিয়া আছে
আৰু কেনেকুৱা ধৰণৰ এই কোৰ্চটো হয় সকলোবোৰ বিষয় এটা PDF-ত মেনশ্যন কৰা আছে গতিকে সেই PDF-টো আপোনালোকক দেখাব গৈ আছোঁ ইয়াত ধুনীয়াকৈ লিখা আছে যে স্পেচিয়েল এডুকেটৰ্ছ আৰ ট্ৰেইনড ইন কমিউনিকেশ্যন উইথ চিলড্ৰেন উইথ ডিছেবিলিটিজ ইন এ ৱে ডেট এড্ৰেছেছ দ্য চাইল্ডছ ইণ্ডিভিজুৱেল এবিলিটিজ এণ্ড নিডছ They provide learning assistance to the students with mental, emotional, or physical disorders by evaluating each student's progress and making reports for each of them. গতিকে আপোনালোকে বুজি পালে মই আগতে কৈ আছোঁ যে যিসকল চিলড্ৰেনৰ ডিছেবিলিটিছ আছে বা স্পেচিয়েল চাইল্ড বুলি কোৱা হয় সেইসকলক শিকাবৰ কাৰণে এই কোৰ্চটো ডিজাইন কৰা হৈছে যে সেইসকলক কেনেদৰে শিকাব কেনেদৰে পঢ়াব সেই বিষয়ে এই কোৰ্চটোত শিকোৱা হয় যদিহে আপোনালোকে এই কোৰ্চটোত এডমিশ্যন ল'ব বিচাৰে তেনেহ'লে আপোনালোকৰ এপ্ৰক্সিমেট কোৰ্চ ফিজটো কেনেকুৱা ধৰণৰ হ'ব আপোনালোকৰ 50,000-ৰ পৰা 2 লাখৰ ভিতৰত এই কোৰ্চটোৰ আপোনালোকৰ ফিজটো পৰিব আপোনালোকৰ যিহেতু 2 বছৰীয়া কোৰ্চ হয় সেইটোত আপোনালোকৰ আইনৰ 50,000-ৰ পৰা 2 লাখৰ ভিতৰত আপোনালোকৰ এই কোৰ্চটো কমপ্লিট কৰিব পাৰিব আপোনালোকে এই কোৰ্চটো পঢ়িলে স্কলাৰশ্বিপৰ কাৰণেও এপ্লাই কৰিব পাৰিব নেশ্যনেল স্কলাৰশ্বিপ পৰ্টেল তাত আপোনালোকে স্কলাৰশ্বিপ এপ্লাই কৰিব পাৰিব যদিহে আপোনালোকে এইটো কোৰ্চত এনৰোল হয় আৰু আপোনালোকৰ ইয়াত লোনছৰ কথাও লিখা আছে যে আপোনালোকে লোন লৈ এইটো কোৰ্চ পঢ়িব পাৰে আৰু আপোনালোকে কেনেদৰে এই কোৰ্চটোত এডমিশ্যন ল'ব পাৰিব সেইটো ধুনীয়াকৈ লিখা আছে যদিহে আপোনালোকে 10+2 ইন এনি ষ্ট্ৰীম আপোনালোকে আৰ্টছ ছায়েন্স কমাৰ্চ যিহতে নহওক আপোনালোকে যদি 10+2 কমপ্লিট কৰিছে তেনেহ'লে আপোনালোকে এডমিশ্যন ল'ব পাৰিব আৰু কমপ্লিটেড বেচেলৰ ডিগ্ৰী ইন এনি ছাবজেক্ট ফলোড বাই বেচেলৰ অফ এডুকেশ্যন ইন স্পেচিয়েল এডুকেশ্যন আপোনালোকে যদিহে ডিগ্ৰী কৰিছে তেনেহ'লে আপোনালোকে এই কোৰ্চটোত এনৰোল হ'ব পাৰিব মষ্ট ইম্পৰ্টেণ্ট আপোনালোকে ক'ত এই কোৰ্চটো পঢ়িব পাৰিব Where will you study? ইয়াত আপোনালোকৰ গভৰ্ণমেণ্ট ইনষ্টিটিউট লিখা আছে প্ৰাইভেটৰ নামো লিখা আছে আমি যিহেতু আপোনাৰ অসমৰ হয় অসমৰ যোনবোৰ ষ্টুডেণ্টছ বা কেণ্ডিডেট আছে সেইসকলে এই স্পেচিয়েল এডুকেশ্যন এই কোৰ্চটো ক'ত কৰিব পাৰিব ইয়াত ধুনীয়াকৈ লিখা আছে ইয়াত আপোনালোকে চাব পাৰে যোনটো ফাৰ্ষ্ট নম্বৰ আছে কম্প'জিট ৰিজনেল চেণ্টাৰ গুৱাহাটী আপোনালোকে এই গুৱাহাটীত এই কোৰ্চটো কৰিব পাৰিব যোনটো কম্প'জিট ৰিজনেল চেণ্টাৰ আছে তাতে এই D.Ed ইন স্পেচিয়েল এডুকেশ্যন এই কোৰ্চটো এভেইলেবল আছে আপোনালোকে ইয়াতে এডমিশ্যন ল'ব পাৰিব আৰু ইয়াত ঠিক তেনেদৰে আপোনালোকৰ JMI নিউ দিল্লী নেহু শ্বিলং BHU বানাৰসী UPত সকলোবোৰৰ ধুনীয়াকৈ লিখা আছে পাঞ্জাৱ ইউনিভাৰ্চিটি চণ্ডীগড় প্ৰাইভেট কিছুমান লিখা আছে সংস্কৃতি ইউনিভাৰ্চিটি মথুৰা আৰু তেনেদৰে MITত আছে MIT ইউনিভাৰ্চিটি নয়ডা SGT ইউনিভাৰ্চিটি গুৰগাঁও মানৱ ৰচনা ইউনিভাৰ্চিটি ফৰিদাবাদ তেনেদৰে আপোনালোকে চাই ল'ব পাৰে য'ত আপোনালোকে কৰিব বিচাৰে কৰিব পাৰে আৰু আপোনালোকৰ ইয়াত এটা লিখা আছে যে ডিষ্টেঞ্চ লাৰ্ণিং ইনষ্টিটিউট ইন্দিৰা গান্ধী নেশ্যনেল অপেন ইউনিভাৰ্চিটি ইগনোট এইটো ইয়াৰ পৰাও আপোনালোকে এই যোনটো স্পেচিয়েল এডুকেশ্যন কোৰ্চটো কৰিব পাৰে কিন্তু এইটো চিয়'ৰ নহয় যে আপোনালোকে ডিষ্টেঞ্চত এই কোৰ্চটো প্ৰভাইড কৰে নে নকৰে যিহেতু ইয়াত আপোনাৰ PDF-টোত মেনশ্যন কৰা আছে সেইকাৰণে মই মেনশ্যন কৰি দিছোঁ অনলাইন কোৰ্চ কিছুমানৰ বিষয়েও লিখা আছে NPTEL স্বয়ম Udemyত আছে coursera ইয়াত সকলোবোৰ অনলাইন কোৰ্চৰ নামো লিখা আছে আমাৰ অসমৰ কেণ্ডিডেটৰ কাৰণে বিশেষকৈ দুখন ইনষ্টিটিউটে ইয়াত ভাল হয় যে কম্প'জিট ৰিজনেল চেণ্টাৰ গুৱাহাটীত যোনখন আছে আৰু এখন আপোনাৰ নেহু শ্বিলঙত আছে এই দুখন আপোনালোকৰ ওচৰত হ'ব গুৱাহাটীত যিসকলে কৰিব বিচাৰে গুৱাহাটীত কৰিব পাৰে আৰু যিসকলে শ্বিলঙত কৰিব বিচাৰে নেহু শ্বিলঙত আপোনালোকে এই কোৰ্চটো কৰিব পাৰে যোনটোৰ আপোনালোকৰ ফিজটো এপ্ৰক্সিমেট 50,000 to 2 লাখলৈকে লিখা আছে খবৰ কৰি চাব পাৰে যে ক'ত কিমান ফিজটো লয় যিহেতু কম্প'জিট ৰিজনেল চেণ্টাৰ আৰু নেহু শ্বিলঙৰ সকলোৰে অফিচিয়েল ৱেবছাইট আছে তাতে সকলোবোৰ ধুনীয়াকৈ মেনশ্যন কৰা থাকিব গতিকে আপোনালোকে এতিয়া গম পালে যে স্পেচিয়েল এডুকেটৰ কোন হয় আৰু কেনেদৰে আপোনালোকে এই কোৰ্চটোত এনৰোল কৰিব আৰু আপোনালোকে যদিহে স্পেচিয়েল এডুকেটৰ বা স্পেচিয়েল এডুকেশ্যন কোৰ্চটো কৰিছে কেনেদৰে এই যোনটো ভেকেঞ্চিজ ওলাইছে তাত এপ্লাই কৰিব এতিয়া আকৌ আহোঁ আপোনাৰ এডভাৰটাইজমেণ্টটোৰ ওচৰলৈ ইয়াত চাব পাৰে যে এতিয়া মই বুজাই দিলোঁ যে স্পেচিয়েল এডুকেটৰ LP স্কুলৰ কাৰণে কোনবোৰ হয় আৰু ইয়াৰ কাৰণে আপোনাৰ কি হ'ব লাগিব ছিনিয়ৰ ছেকেণ্ডেৰী অৰ ইকুইভেলেণ্ট উইথ 50% মাৰ্কছ এণ্ড এ 2-year ডিপ্ল'মা ইন স্পেচিয়েল এডুকেশ্যন গতিকে গম পালে আপোনালোকে যোনটো D.Ed বুলি কোৱা হয় ডিপ্ল'মা ইন এডুকেশ্যনত লাগিব ইন স্পেচিয়েল এডুকেশ্যন লাগিব ৰিকগনাইজ বাই ৰিহেবিলিটেশ্যন কাউন্সিল অফ ইণ্ডিয়া যোনটো RCI ৰিকগনাইজ হ'ব লাগিব ঠিক তেনেদৰে UP স্কুলৰ কাৰণে আপোনালোকৰ যোনটো B.Ed কৰা হ'ব লাগিব স্পেচিয়েল এডুকেশ্যন যোনটো D.Edৰ সৈতে একে হয় আৰু অলপ হাই লেভেলৰ যোনবোৰ কোৰ্চ থাকে সেইটো ইয়াত ছাবজেক্টবোৰ ইয়াত ইনক্লুড থাকে আৰু কেণ্ডিডেট মাষ্ট হেভ দ্য A.TET or C.TET পাছ চাৰ্টিফিকেট লাগিব যদি আপোনালোকে C.TET পাছ কৰিছে তেতিয়াও হ'ব আৰু যদিহে আছাম টেট যোনটো আপোনাৰ লাষ্ট চাগে 21ত হৈছিলে তেন্তে সেইটো হ'লেও আপোনালোকৰ কোৱালিফাই আপোনালোকে এপ্লাই কৰিব পাৰিব আপোনালোকৰ দুইটাতে আপোনালোকৰ A.TET বা C.TET পাছ হ'ব লাগিব তাৰপিছত আপোনালোকৰ এটা ইম্পৰ্টেণ্ট হ'ল যে মিডিয়াম অফ ইনষ্ট্ৰাকশ্যন ইডাৰ অফ দ্য লেংগুৱেজ 1 অৰ লেংগুৱেজ 2 অফ both A.TET and C.TET candidate shall match the medium of instruction of the school wherein the candidate wishes to apply গতিকে আপোনালোকৰ যোনটো লেংগুৱেজ আৰু লেংগুৱেজ 2 থাকে যোনটো C.TETত লেংগুৱেজ দুটা থাকে লেংগুৱেজ 1 আৰু লেংগুৱেজ 2
আপোনালোকে যদিহে ইয়াত আছামিজ মিডিয়াম স্কুলত এপ্লাই কৰিব বিচাৰে তেনেহ'লে আপোনালোকৰ লেংগুৱেজ 1 বা 2ত এটাত হ'লেও আপোনাৰ আছামিজটো লাগিব আৰু যদিহে ইংলিছটোত কৰিব বিচাৰে তেনেহ'লে আপোনাৰ ঠিক তেনেদৰে 1 বা 2ত আপোনাৰ ইংলিছ ছাবজেক্টটো লাগিব গতিকে এইটো মোষ্ট ইম্পৰ্টেণ্ট হয় যদিহে আপোনালোকে আছামিজ মিডিয়ামত এপ্লাই কৰিব বিচাৰে তেনেহ'লে আপোনালোকৰ এটা লেংগুৱেজ আছামিজ হ'বই লাগিব এইটো হ'ল মাষ্ট ইম্পৰ্টেণ্ট ডকুমেণ্টছবোৰ এনেকুৱা ধৰণৰ ফলোয়িং ডকুমেণ্টছ নিড টু বি ছাবমিটেড ইন কালাৰ এলং উইথ অনলাইন এপ্লিকেশ্যন কি আপোনালোকে ডকুমেণ্টছ ছাবমিট কৰিব লাগিব পাছপোৰ্ট সাইজ ফটো HSLC এডমিট কাৰ্ড আপোনাৰ HSৰ মাৰ্কশ্বিট এণ্ড চাৰ্টিফিকেট এনি আদাৰ মাৰ্কশ্বিট এণ্ড চাৰ্টিফিকেট অফ হায়াৰ এডুকেশ্যন আপোনালোকে যদি ডিগ্ৰী কৰিছে তেতিয়া ডিগ্ৰী মাৰ্কশ্বিটৰ চাৰ্টিফিকেট লাগিব BEd ইন স্পেচিয়েল এডুকেশ্যন মাৰ্কশ্বিট এণ্ড চাৰ্টিফিকেট ৰিকগনাইজ বাই RCI যদিহে আপোনালোকে UP কাৰণে এপ্লাই কৰিব বিচাৰে তেন্তে BEd ইন স্পেচিয়েল এডুকেশ্যনৰ মাৰ্কশ্বিটৰ চাৰ্টিফিকেট লাগিব যদিহে LP কাৰণে বিচাৰিছে তেনেহ'লে DEd ইন স্পেচিয়েল এডুকেশ্যনৰ মাৰ্কশ্বিট এণ্ড চাৰ্টিফিকেট লাগিব ডকুমেণ্টছ ইন ছাপৰ্ট অফ পাৰ্মানেণ্ট ৰেচিডেণ্ট অফ আছাম আৰু এটা ইম্পৰ্টেণ্ট হ'ল যদিহে আপোনালোকে অসমৰ বাসিন্দা হয় তেতিয়াহে এই স্পেচিয়েল এডুকেশ্যন পোষ্টটোত এপ্লাই কৰিব পাৰিব ইয়াৰ কাৰণে আপোনালোকৰ ডকুমেণ্টছ বিচাৰিছে ইয়াৰ কাৰণে PRC আপোনালোকে দিব পাৰে যদি PRC আছে নহ'লে ডমিচাইল বনাই দিব পাৰে আৰু নহ'লে আপোনালোকৰ ভোটাৰ আইডিটো প্ৰভাইড কৰিব পাৰে আৰু এটা ইম্পৰ্টেণ্ট ডকুমেণ্ট হ'ল যে চাৰ্টিফিকেট এণ্ড মাৰ্কশ্বিট অফ ATET আৰু CTET আপোনালোকৰ যদি আছাম টেট কোৱালিফাই কৰিছে বা পাছ কৰিছে তেন্তে তাৰ চাৰ্টিফিকেট আৰু মাৰ্কশ্বিট আৰু যদিহে CTET কৰিছে তেনেহ'লে CTETৰ মাৰ্কশ্বিট আৰু চাৰ্টিফিকেট লাগিব ইতিমধ্যে আপোনালোকৰ ষ্টাৰ্ট হৈ গৈছে 28 আগষ্টৰ পৰা এপ্লাই ষ্টাৰ্ট হৈ গৈছে আৰু লাষ্ট ডেট কেতিয়া দিছে 30 ছেপ্টেম্বৰ যথেষ্ট হাতত সময় আছে গতিকে যদি আপোনালোকে এই সকলোবোৰ ক্ৰাইটেৰিয়া ফুলফিল কৰিছে তেনেহ'লে এপ্লাই কৰিব পাৰে থেংক ইউ এইটো এটা আছিল আপডেট যদি চেনেলটো নতুনকৈ আহিছে তেনেহ'লে ছাবস্ক্ৰাইব কৰি দিব এটা লাইক কৰি দিব এটা কমেণ্ট কৰি দিব বাই